নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। বৰ্তমান সময়ত দেখা পোৱা আমাৰ জীৱ-জন্তুৰ ক্ষতিসাধন আৰু উষ্ণতা বৃদ্ধিৰ সম্পৰ্কে মই আজি আলোচনা কৰিছোঁ। আমাৰ জীৱ-জন্তুৰ ক্ষতিসাধন আৰু উষ্ণতা বৃদ্ধি পোৱাৰ অন্যান্য কাৰণ হৈছে গছ-গছনি কটা। অৰ্থাৎ মানুহে যধে-মধে গছ-গছনি কটাৰ ফলত জীৱ-জন্তুৰ ক্ষতিসাধন হৈছে। বিভিন্ন ধৰণৰ গছ-গছনি কটাৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে। অৰ্থাৎ গছ-গছনি যেতিয়া অক্সিজেন দিব নোৱাৰা হৈছে, তেতিয়া জীৱ-জন্তু সেই অক্সিজেন ল'ব নোৱাৰাৰ ফলত অৰ্থাৎ জীৱ-জন্তুৰ মৃত্যু সাধন হৈছে। অৰ্থাৎ গছ-গছনিৰ পৰা পোৱা গেছসমূহেও জীৱ-জন্তু ল'ব নোৱাৰাৰ ফলত জীৱ-জন্তুৰ মৃত্যু সাধন হ'বলগীয়া হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে গছ-গছনি কটা। আৰু মানুহে গছ-গছনি ৰুইছে, কিন্তু সেই গছ-গছনি প্ৰতিপালন কৰা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে জীৱ-জন্তুৰ মৃত্যু সাধন হৈছে। যাৰ ফলত গছ-গছনিসমূহ যদি আমি প্ৰতিপালন নকৰোঁ, তাৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে। আৰু গছ-গছনি কটাৰ ফলত যেতিয়া মাটি-বাৰী আদিসমূহ পানী নোহোৱা হৈছে, অৰ্থাৎ বায়ুমণ্ডলৰ বায়ু নোহোৱা হোৱাৰ ফলত জীৱ-জন্তুৰ ক্ষতিসাধন হোৱাৰ উপৰিও মাটিসমূহত আদি ক্ষতিসাধন হৈছে। এনেদৰে যদি গছ-গছনি প্ৰত্যেক মাহে মাহে কটা হয় বা প্ৰত্যেক বছৰত কটা হয়, তাৰ ফলত উষ্ণতা বৃদ্ধি হ'ব। এয়াই নহয় যেন 37 ডিগ্ৰী হৈছে, সেয়াই নহয় যেন তাতকৈ ওপৰত হ'ব পাৰে। হয়তো 45, 46 যদি হয়, তেনেহ'লে মানুহৰ আৰু অন্যান্য জীৱ-জন্তুৰো ক্ষতিসাধন হ'ব পাৰে। এনেদৰে জীৱ-জন্তু হোৱা ক্ষতিসাধনসমূহৰ সম্পৰ্কে তোমালোকে জানাই নিশ্চয়। আৰু মানুহে সকলোৱে দেখা পায় যে গছ-গছনি ৰুৱে সকলোৱে, কিন্তু তাক প্ৰতিপালন কৰা দেখা পোৱা নাযায়। এদিনে বিশ্ব দিৱস দিনা গছ-গছনি ৰোপণ কৰা ফটো বহুতে পোৱা যায়, কিন্তু সেই গছ-গছনি প্ৰতিপালন কৰা হৈছে নে হোৱা নাই তাৰ কোনো ফটো বা পোৱা নাযায়। সেয়ে সকলোকে জনোৱা হৈছে যে সকলোৱে গছপুলি ৰোপণ কৰি মোৰ এই ৱেবছাইটত যাতে সকলোৱে প্ৰতিপালন কৰা এটা ফটো দিব বুলি আশা ৰাখিলোঁ। মোৰ হোৱাটছআপ নম্বৰ বা গ্ৰুপত তোমালোকে সকলোৱে এটা ফটো দিবা বুলি আশা ৰাখিলোঁ। কাৰণ গছপুলি ৰোপণ কৰাৰ ফলত আমাৰ জীৱ-জন্তু আৰু অন্যান্য পৃথিৱীখন সংৰক্ষণ হ'ব পাৰে। ধন্যবাদ।